গুৱাহাটী পামহিত অনুষ্ঠিত কৰা হয় 121 দম্পতীৰ সামূহিক বিবাহ। লায়ন্স ইণ্টাৰনেশ্যনেলৰ সৌজন্যত আৰু শ্ৰীহৰি সৎসংগ সমিতিৰ পূৰ্বোত্তৰৰ উদ্যোগত 121 দম্পতীৰ সামূহিক বিবাহ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ধৰণৰ জনজাতিৰ দম্পতীৰ সকলো ধৰণৰ মাংগলিক কাৰ্যৰ খৰচ লায়ন্স ইণ্টাৰনেশ্যনেলে বহন কৰিছে। লগতে প্ৰতিগৰাকী দম্পতীলৈ 2100 টকাৰ লগতে দৈনন্দিন লাগতিয়াল সকলো সামগ্ৰী উপহাৰ হিচাপে প্ৰদান কৰিছে। मिर्जा বাকৰ নাম হয় সাবিনা মিৰ্জা। কোন ঠাই? মেকি মানুহ। তাৰপৰা ভাল লাগিছে ইয়াত থাকি পিনে। মই যেতিয়া গৰীব ল'ৰাই ইমানটো সহায় কৰি দিলে, যেতিয়া আৰু দাদাহঁতকো জহাত কৰিছোঁ, যাতে মই এইটো কামানি কৰিও মই কৰিব নোৱাৰিলোঁহেঁতেন, বিয়াটো পাতিব নোৱাৰিলোঁহেঁতেন। দাদাহঁতে বহুত সহায় কৰি দিলে, ভাল লাগিলে, সেইটোৱে আৰু ধন্যবাদ। গুৱাহাটী লায়ন্স ক্লাবৰ উদ্যোগত আজি যিটো 121 যিটো সামূহিক বিবাহৰ যিটো অনুষ্ঠান, পবিত্ৰ অনুষ্ঠান আচলতে এইটো, এই পবিত্ৰ অনুষ্ঠানত তেওঁলোকৰ উদ্যোগত যিসকল দানদাতাই ইয়াত সহযোগ কৰি এই অনুষ্ঠানটো সফল কৰিছে, আচলতে মই সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ, সেৱা জনাইছোঁ। আৰু এইকাৰণে সেৱা জনাইছোঁ যে আজি 121, যদিও আমাৰ ইয়াত লিখা আছে 121, আচলতে 124 ইয়াতে আমাৰ গোটেই বিবাহত ইয়াত উপস্থিত হৈছে। তেওঁলোকৰ যিটো মংগল, যিটো কামনা, মানে দুটা জীৱনৰ যিটো মিলন, আজি মিলন যিটো কৰাৰ তেওঁলোকে যিটো মানে বদ্ধ কৰি হ'ল, যিটো কৰিলে, এই বৰ নোহোৱা নোপোজা কিছুমান কথা বহু ঘৰ দেখুওৱা পোৱা যায় যে নিজৰ ল'ৰা ছোৱালীকে মানে বিবাহ দিয়াৰ কাৰণে বহুত সমস্যা। কিন্তু এওঁলোকে নিজৰ বংশৰ যদিও কন্যা নহয় বা সন্তান নহয়, তথাপিতো এক সনাতনী বুলি ভাবি পেলাই, যিহেতু এক সনাতনী হয়, এক সনাতনী ভাবি পেলাই এই সনাতন ধৰ্মৰ ৰক্ষাৰ্থে তেওঁলোকে যিখিনি কাম কৰিলে, তাৰ কাৰণে মই সেই উদ্দেশ্যে মই ধন্যবাদ জনাইছোঁ। আৰু ইয়াত তাৰমানে শ্ৰীহৰি সৎসংগ সমিতি পূৰ্বোত্তৰৰ যিসকল ল'ৰা বা ছোৱালী, আমাৰ ভনীসকল, দাদাসকল, ভাইসকল আছে, তেওঁলোকৰ সহযোগত এইবিলাক হৈছে। লগতে এই অনুষ্ঠানটো কৰোঁতে দানদাতাসকলৰ যিটো হিয়া উজাৰি যিটো তেওঁলোকে ইয়াত সমৰ্থন দিছে, কাৰণ হিয়া উজাৰি সমৰ্থন দিয়াৰ কাৰণে ঈশ্বৰে সমৰ্থন জনাইছে। কাৰণ ইয়াত ঈশ্বৰৰ কৃপা লাগিব, নালাগিলে আচলতে এইটো কাম নহয়। আৰু সেইকাৰণে মই এষাৰ কথা কৈছোঁ তেতিয়াও, যে নিজ হস্তে অৰ্জি যুঁজিয়ক জগন্নাথ কিছু ব্যয় কৰিও কৃষ্ণৰ সেৱাত, এইটো ভাগৱতৰ শ্লোক হয়। আচলতে আমি সকলোৱে আৰ্জন কৰোঁ, আমি সকলোৱে ইনকাম কৰোঁ, কিন্তু ইনকাম কৰি কি কৰোঁ, আমি য'ত যি পাত্ৰত দিবলৈ তাত নিদিওঁ। কিন্তু এওঁসকলে কিন্তু সঠিক পাত্ৰত দিছে, কৃষ্ণৰ সেৱাত দিছে। কৃষ্ণৰ সেৱা মানে আপুনি কৃষ্ণ, মই কৃষ্ণ, আমি সকলোৱে কৃষ্ণ, যাৰ যাৰ আত্মা আছে সকলোৱে কৃষ্ণ। এই আত্মা তেওঁলোকক দিয়াৰ কাৰণে তেওঁলোকক আমি অত্যন্ত ধন্যবাদ জনাইছোঁ। কৃষ্ণ। আজি মহত্বপূৰ্ণ দিন আছে আমাৰ লায়ন্স ইণ্টাৰনেশ্যনেল ক্লাবৰ আৰু আমাৰ শ্ৰী হৰি সৎসংগ সমিতি পূৰ্বোত্তৰৰ। আমি দুটা সংগঠন এক হয়, আমি ইয়াতে 125 যোৰাৰ আমি সামূহিক হিচাপে বিয়া কৰিছোঁ। এই যে আছে আমাৰ নাৰী কন্যা, আৰু তেওঁক আমি গোটেই অসমৰ পৰা আমি চয়ন কৰা হৈছে। একেবাৰে সিহঁতে দুৰ্বল বা এনেকুৱা দুখীয়া পৰিৱাৰৰ পৰা হয়, যোনে বিয়াৰ নিচিনা এটা পবিত্ৰ কৰাত সিহঁতৰ দিগদাৰী হয়, ইমান সক্ষম নহয় সিহঁতে। গতিকে যেতিয়া আমি গম পালোঁ, তো আমাৰ শ্ৰী হৰি সৎসংগ সমিতি আগবাঢ়ি পেলাই আমাক 125 যোৰা আমাক যোগাৰ কৰিলে, আৰু আমি ইয়াত বহুত সুন্দৰভাৱে আমি ইয়াত আজি অনুষ্ঠান কৰা হ'ল। আৰু এই যোৰাৰ যিমান সিহঁতৰ পৰিয়াল মানুহকো আমি সিহঁতৰ ট্ৰেইন ভাড়া, বাছ ভাড়া সিহঁতক আমি উপলব্ধ কৰাইছোঁ। আৰু বিয়াৰ পিছত সিহঁতক আমি 2100 টকা আমি নগদ ধন দিম, এটা উপহাৰ হিচাপে। আৰু তেওঁলোকৰ ঘৰ গৃহস্থিটো বচাবৰ কাৰণে যি লাগে, যেনেকুৱা ব্লেংকেট, শাৰী, কাপোৰ, পোচাক, বৰ্তন ইত্যাদি, ষ্টভ, কুকাৰ, বহুতখিনি আমি দিছোঁ। যেনেকুৱা আমিতো প্ৰাৰ্থনা কামনা কৰোঁ কি সিহঁতৰ জীৱনটো সফল হওক, আৰু সিহঁতে গোটেই জীৱনত এটা ভাল এটা নাগৰিক হিচাপে এটা মৰম এটা দম্পতি হৈ পেলাই থাকে, এইটো আমি আশা কৰিছোঁ। আৰু আমাৰ এই কাৰ্যক্ৰমটো সফল হ'বৰ কাৰণে আমাৰ বহুতখিনি স্পনচাৰ আছে, বহুত আমাৰ লাইন মেম্বাৰ্ছ আছে, আৰু পাব্লিক আছে, সিহঁতে আমাক যথেষ্ট হেল্প কৰিছে, আগবঢ়াইছে।
সেইকাৰণে আজি ইমান ডাঙৰ এটা প্ৰগ্ৰাম একদিনত এটা সময়ত এক জেগাত ইমান ভাল প্ৰগ্ৰাম হৈ গ'ল এইটো বেছিভাগ আপুনি চাবলৈ যায় চাহ বাগানী চাহ সমুদায়ৰ মানুহবিলাক বেছি হৈছে বাকী আমাৰ জনজাতি মানুহবিলাক হৈছে বহুতখিনি আছে এনেকুৱা